হ'ব লাগে আৰু উচ্ছেদ ঢিঙৰ উচ্ছেদটো বিলাসী থানা অসময় খিলঞ্জীয়া জনগণৰ লগত তাত যেটো আন্দোলন কৰিলে তাৰ বাবে হেতু উচ্ছেদ হৈছে আৰু তাৰ বাবে আমি চৰকাৰক ধন্যবাদ দিছো কিন্তু কথাটো হৈছে উজনি অসমও আমি বচাব লাগিব এটা কথাটো হৈছে উজনি অসমৰ আগ্ৰাসনৰ বিষয়ে কিয় মুখ্যমন্ত্ৰী নিমাত চিন্তামণি গড়ত কেতিয়া উচ্ছেদ হ'ব তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু যদি চিন্তামণি গড়ৰ উচ্ছেদৰ বিষয়ে চৰকাৰে অতি শীঘ্ৰে স্থিতি স্পষ্ট নকৰে বিলাসী থানাই চিন্তামণি গড়ত ইতিমধ্যে আমাৰ আলোচনা বিলোচনা চলিছে কিন্তু চিন্তামণি গড়ত কিন্তু এখন ভয়াবহ সংঘৰ্ষ হ'ব আৰু তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব আৰু এই সংঘৰ্ষ যদি হ'ব নালাগে তেনেহলে অতি শীঘ্ৰে চিন্তামণি গড়ত উচ্ছেদ কৰক চিন্তামণি গড়ৰ খিলঞ্জীয়া মানুহক বহিয়া বাংলাদেশী মূলৰ মানুহে হানি খুচি হত্যা কৰিবলৈ বাকি আছে তেওঁলোকৰ অধিকাৰ তেওঁলোকে আনকি মাছ মৰা অধিকাৰ তাত হেৰুৱাই পেলাইছে আৰু বিশেষকৈ মিচিং জনগোষ্ঠীয় লোকসকলে তাত মাছ মাৰিব যাব নোৱাৰা হৈছে সেই খণ্ডযুক্ত মানুহৰ উৎপাতত আৰু যদি মই পুনৰ কৈছো এখন বিজেপি চৰকাৰে উজনি অসমৰ চিন্তামণি গড়ত উচ্ছেদ নকৰে তেনেহলে চিন্তামণি গড়ত এখন সংঘৰ্ষ হ'ব আৰু এই সংঘৰ্ষৰ বাবে চৰকাৰ জগৰীয়া হ'ব